নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ সো বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টিত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অতিকে এটা ভাল খবৰ লৈ আনিছো যেটো ভাল খবৰ আছে তেওঁলোকৰ উদ্যমিতাৰ আঁচনি 10000 টকাৰ ওপৰত হয় সকলোৱে নিশ্চয় উদ্যমিতাৰ আঁচনিৰ 10000 টকাৰ কাৰণে আবেদন কৰিছিল আত্মসহায়ক গোটৰ মহিলাসকলে আৰু তেওঁলোকৰ সেই উদ্যমিতাৰ আঁচনিৰ বৰ্তমান ফাইনেল লিষ্টখন আহিছে যি আমাৰ অসম চৰকাৰে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এটা তেওঁলোকে পোষ্ট শেয়াৰ কৰিছে যেটো পোষ্টত তেওঁলোকে উদ্যমিতাৰ আঁচনি 10000 টকাটো প্ৰতিখন জিলাৰ প্ৰতিটো মাহৰ তেওঁলোকে উল্লেখ কৰিছে গতিকে আপুনি কোনখন জিলাৰ কোনটো সমষ্টিৰ অন্তৰ্গত হয় সেই সমষ্টিৰ অন্তৰ্গতৰ আপোনালোকৰ মাহটো তেওঁলোকে সেই পোষ্টত উল্লেখ কৰিছে আপোনালোকে এটা চাব পাৰিব যে কোনখন জিলাত কেতিয়া আপোনালোকৰ টকাটো সোমাব গতিকে পেজটো জানিবৰ কাৰণে সকলোৱে ভিডিঅ'টো সকলোকে চাই থাকিব অলপ স্কিপ নকৰিব লগতে আপোনালোকৰ লগৰ যিসকল আছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে তেওঁলোকে এই ফাইনেল লিষ্টখনৰ কথাটো গম পায় গতিকে ভিডিঅ'টো পলম নকৰি বলক আজি আমি সেই পোষ্টটোৰ ফালে আগবাঢ়ো সো বন্ধুসকল অসম চৰকাৰে চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে যি বিহালী সমষ্টিত এই আনুষ্ঠানিকভাৱে অভিযানৰ শুভাৰম্ভণি কৰিছিল সবল মহিলা সবল সমাজ যি উদ্যমিতাৰ পুঁজি টোটেল আপোনালোকৰ 10000 টকা আছিল আৰু বহুতে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিছিল আৰু কোনসকল তেওঁলোকে এলিজিবল আছিল তেওঁলোকো এই কথা গম পাইছিল ইয়াতে টোটেল বৰ্তমান এতিয়া প্ৰায় 30 লাখ মহিলাক সামৰি লৈছে এই 10000 টকাটো দিবৰ কাৰণে 30 লাখ মহিলাক এই 10000 টকা দিব আৰু ইয়াৰ যিবিলাক আঁচনিবিলাক আছিল আপোনালোকৰ কৃষি পশুপালন বয়নশিল্প হস্তশিল্প ইত্যাদি সৰ্বমুঠ তেওঁলোকে পুঁজি লৈছে বৰ্তমান 3000 কোটি টকা যি আমাৰ 30 লাখ মহিলাক 10000 টকাকৈ দিব লৈছে আৰু বৰ্তমান যদি আমি ইয়াৰ সমষ্টি অনুসৰি যদি আমাৰ যি পুঁজি বিতৰণ সূচীখন যদি চাওঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে দেখা পাব বিধানসভা সমষ্টিৰ নং আৰু নাম পাব ইয়াতে আপোনালোকে চাব সো পোনপ্ৰথমতে আপোনালোকৰ এই 10000 টকা প্ৰদান কৰা মাহটো আগষ্টৰ মাহৰ পৰা আৰম্ভ হ'ব আগষ্টৰ 2025ত পাঁচটা সমষ্টিত তেওঁলোকে এই টকাটো প্ৰদান কৰিব আৰু সেই পাঁচটা সমষ্টি হৈছে 31 নং নলবাৰী 52 নং জাগিৰোড 125 নং পাথৰকান্দি 83 নং মাঘেৰিটা আৰু 8 নং ধুবুৰী এই পাঁচটা সমষ্টিত আগষ্ট মাহত প্ৰদান কৰিব তাৰ পাছতে সেপ্টেম্বৰ মাহলৈ যাবগে আপোনালোকৰ 18 নং শিলচৰ 114 নং লখিপুৰ 37 নং জালুকবাৰী 63 নং হুজাই 65 নং ঢেকিয়াজুলি 70 নং বিশ্বনাথ 80 নং জুনাই 86 নং তিনিচুকীয়া 111 নং বংখাং 53 নং লাহৰীঘাট আৰু 7 নং গৌৰীপুৰ 11 নং মানকাছাৰ এই গিটা সমষ্টিত পুনৰ তেওঁলোকে সেপ্টেম্বৰ মাহত প্ৰদান কৰিব গতিকে আপোনালোকে কোনটো সমষ্টি হয় আপোনালোকে ভালদৰে চাই ল'ব আমি আগষ্ট মাহৰ কথা ক'লো আৰু সেপ্টেম্বৰ মাহত এই গিটা হয় তাৰ পাছতে আহিব অক্টোবৰ মাহত আপোনালোকৰ আহিব 34 নং ডিমৰীয়া 35 নং নিউ গুৱাহাটী 121 নং হাইলাকান্দি 126 নং আৰকে নগৰ 28 নং বকু ছয়গাঁও 31 নং ৰঙিয়া 32 নং কমলপুৰ 18 নং বঙাইগাঁও 54 নং মৰিগাঁও 57 নং কলিয়াবৰ 59 নং বহৰমপুৰ 60 নং নগাঁও বটৰদুৱা 61 নং ৰহাট 64 নং লামডিং আৰু 61 বা 69 নং নদুৱা এটো কি হয় আপোনালোকে চাব নদুৱা যেটো হয় তেওঁলোকৰ নংটো ক'ব 81 নং হদিয়া 82 নং ডুমডুমা 87 নং সাবুৱা লাহুৱাল 88 নং ডিব্ৰুগড় 12 নং জলেশ্বৰ 25 নং পাকাবেটবাৰী 27 নং সমৰীয়া 55 নং ঢিং আৰু 9 নং বিৰসিং জাৰুৱা এই গিটা সমষ্টিত অক্টোবৰ 2025ত তেওঁলোকে 10000 টকাটো প্ৰদান কৰিব তাৰ পাছতে নৱেম্বৰ মাহত তেওঁলোকে কেইটামান সমষ্টি লৈছে ইয়াতে আছে আমাৰ 114 নং দেৰগাঁও 105 নং বুকাখাট 107 নং হৰুপথাৰ 103 নং গোলাঘাট 108 নং বুকাজান 109 নং হাওৰাঘাট 113 হাফলং 115 আছে উধাৰবন্দ 120 নং ধলাই 26 নং বজালি 40 নং টিহু 49 নং সিপাজাৰ 50 নং মঙ্গলদৈ 66 নং বৰছলা 68 নং ৰঙাপৰা 72 নং গহপুৰ 36 নং গুৱাহাটী কেন্দ্ৰীয় চেন্ট্ৰেল 6 নং গুলুকগঞ্জ 77 নং ঢকুৱাখানা 78 নং ধেমাজি 79 নং চিচিবৰগাঁও 85 নং মাকুম 90 নং দুলিয়াজান 1 নং গোখাইগাঁও 17 নং খুজনগ্ৰাম 22 নং মান্দিয়া 62 নং বিছাকান্দি আৰু 58 নং সামগুৰি এই গিটা সমষ্টিত নৱেম্বৰ মাহত তেওঁলোকে এই 10000 টকাটো প্ৰদান কৰিব
তাৰ পাছতে আহিব পুনৰ ডিচেম্বৰ মাহ, কাৰণ এই আপোনালোকৰ আঁচনিটো টকা বিতৰণ তেওঁলোকৰ জানুৱাৰী মাহলৈকে আছে। গতিকে ডিচেম্বৰ মাহত আছে 106 নং খুমটাই, 116 নং কাটিগড়া, 17 নং 117 নং বৰখলা, 13 নং পশ্চিম গোৱালপাৰা, 15 নং দুধনৈ, 16 নং অভয়াপুৰী, 20 নং বিজনী, 21 নং ভৱানীপুৰ হৰভোগ, 24 নং বৰপেটাত আছে, 33 নং দিছপুৰ, 38 নং বৰক্ষেত্ৰী, 41 নং মানস, 43 নং তামুলপুৰ আৰু 44 নং আছে গুৰেশ্বৰ। এইকেইটা সমষ্টিত ডিচেম্বৰ মাহত আছে। আপোনালোকে চাব নিজৰ নিজৰ সমষ্টি কোনটো সমষ্টিৰ পৰা আপোনালোকে চাইছে, আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট এটা কৰিব, তেতিয়া আপোনালোকৰ তথ্যবিলাক আমি ভালদৰে কৈ দিব পাৰিম। পুনৰ ডিচেম্বৰ মাহত থাকি যোৱা কেইটামান সমষ্টি হৈছে 45 নং ভেৰগাঁও, 47 নং মাজবাট, 48 নং টংলা, 67 নং তেজপুৰ, 73 নং বিহপুৰীয়া, 76 নং লখিমপুৰ, 91 নং টিংখাং, 98 নং মাজুলী, 100 নং যোৰহাট, 101 নং মৰিয়নি, 124 নং দক্ষিণ কৰিমগঞ্জ, 23 নং চেঙা, 56 নং ৰূপহীঘাট আৰু 119 নং সোণাই। এইখিনি পুনৰ আপোনালোকৰ ডিচেম্বৰ মাহৰ হয়, কাৰণ এটা লাইনত আপোনালোকৰ নাছিলে, গতিকে ডিচেম্বৰ মাহত এইখিনি হয়। আৰু লাষ্ট জানুৱাৰী মাহলৈকে আপোনালোকৰ থাকিব এই তেওঁলোকৰ টকা বিতৰণ সময়কণ। পুনৰ আপোনালোকৰ জানুৱাৰী থাকিব 2026 চন যিটো সোমাবগৈ। জানুৱাৰী মাহত 102 নং তিতাবৰ, 99 নং টিয়ক, 93 নং সোণাৰী, 94 নং মাহমৰা, 95 নং ডিমৌ, 96 নং শিৱসাগৰ, 97 নং নাজিৰা, 89 নং খোৱাং, 92 নং নাহৰকটীয়া, 94 ডিগবৈ, 74 ৰঙানদী, 75 নাওবৈচা, 42 নং বাক্সা, 46 নং আছে ওদালগুৰি, 19 নং আছে চিডলি চিৰাং, 4 নং বাউখিংগ্ৰী, 2 নং দতমা, 110 নং আছে ডিফু, 112 নং আছে আশ্ৰী, 30 নং হাজো শুৱালকুছি, 123 নং উত্তৰ কৰিমগঞ্জ, 23 নং পলাশবাৰী, 13 নং বিলাচীপাৰা, 3 নং কোকৰাঝাৰ, 5 নং পৰ্বত ঝৰা, 14 নং পূব গোৱালপাৰা, 122 নং আগলাপুৰ কাটলিচেৰা আৰু 51 নং হৈছে দলগাঁও। এইখিনি সমষ্টিত জানুৱাৰী মাহত তেওঁলোকে প্ৰদান কৰিব। গতিকে আগষ্ট মাহৰ পৰা আপোনালোকৰ জানুৱাৰী মাহলৈকে এই যিটো টকা বিতৰণৰ সময়সূচীটো তেওঁলোকে লৈছে। গতিকে এইকেইটা মাহৰ ভিতৰতে আপোনালোকৰ যিটো মাহ, সেই মাহৰ ভিতৰতে আপোনালোকে সমষ্টি নিশ্চয় চালে যে আপোনালোকৰ সমষ্টি কোনটো মাহত দিব, আপোনালোকে সেই মাহটোৰ ভিতৰতে পাব। আৰু সেই মাহটোৰ ভিতৰত কোন তাৰিখে দিব সেইবিলাক জানিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলৰ যিটো ছাবস্ক্ৰাইব বটন আছে, ছাবস্ক্ৰাইব বটনটো দবাই থ'ব, যাতে যেতিয়া আমি আকৌ পুনৰ এনেকুৱা ভিডিঅ' দিম তেতিয়া আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে গম পাব পাৰিব। গতিকে সকলো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে পুনৰ ভিডিঅ'ৰ জৰিয়তে এইখিনি তথ্য জনাবলৈ ট্ৰাই কৰিলোঁ। গতিকে ভিডিঅ' চাই ভাল লাইক কৰিব, লগতে আপোনালোকৰ যিমান সংগী আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই তথ্যবিলাক গম পায়। আৰু যদি কাৰোবাক এই পেজটো লাগে, অৰ্থাৎ এই পষ্টটো লাগে, তেতিয়া আপোনালোকে আমাৰ হোৱাটছএপ চেনেল জইন কৰি ল'ব। আমাৰ হোৱাটছএপ চেনেল এই পষ্টটো শ্বেয়াৰ কৰি থোৱা আছে। গতিকে আজিৰ ভিডিঅ'ত ইমানেই, ধন্যবাদ।